নমস্কাৰ ডিৱাই 365 দৃষ্টিপাতৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰাঞ্জিত শইকীয়া ক্ষমতাৰ বৰঘৰলৈ আকৌ উভতিল অসম গণ পৰিষদ দল মাজনিশা যেতিয়া সকলো দলীয় নেতা কৰ্মী নিদ্ৰাত পৰি আছিল সেই মুহূৰ্ততে গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেলত চুক্তি কৰি পুনৰ মিত্ৰতাৰ কথা ঘোষণা কৰিলে অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিয়ে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ মন্ত্ৰিত্ব ত্যাগ কৰা 3 মন্ত্ৰীয়ে সেই ঘোষণাৰ 12 ঘণ্টাৰ ভিতৰতে পদত্যাগপত্ৰ প্ৰত্যাহাৰ কৰি পুনৰ জনতা ভৱনৰ নিজৰ কাৰ্যালয় কক্ষত বহিল কিহৰ বাবে সকলোকে আন্ধাৰত ৰাখি ইমান লৰালৰিকৈ বিজেপিৰ মিত্ৰতা পুনৰ মিত্ৰতা কৰিলে অসম গণ পৰিষদ দলে এদিন আগলৈকে অগপৰ সমালোচনাৰ মুখৰ বিজেপি কিয় আসল ধৰি এই দলটোক পুনৰ আদৰি ললে সেই বিষয়ে আমি আলোচনা কৰিম আজিৰ দৃষ্টিপাতত এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে বহুদিনৰ মূৰত ষ্টুডিঅ'ত ৰাজনৈতিক বিশ্লেষক ডক্টৰ নন্দীগোপাল মহন্ত ডাঙৰীয়া আমাৰ সৈতে আছে এই যেটো ঘোষণা অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ পুনৰ মিত্ৰতা সেই ঘোষণাৰ পিছতেই অসম গণ পৰিষদ দল ত্যাগ কৰা জ্যেষ্ঠ নেতা লাচিত বৰদলৈ ডাঙৰীয়া আমাৰ সৈতে আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুৰ্গা দাস বড়ো ডাঙৰীয়া আৰু কেই মুহূৰ্তমানৰ পিছতে আমাৰ সৈতে যোগদান কৰিবহি বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা আৰু অসম গণ পৰিষদৰ মুখপাত্ৰ তপন দাস ডাঙৰীয়াই স্বাভাৱিকতেই অসম গণ পৰিষদৰ নেতৃত্ব প্ৰতিটো ক্ষেত্ৰতেই প্ৰতিটো কামতেই তেওঁলোকে নিৰ্ধাৰিত সময়তকৈ যি ধৰণে পলমকৈ আহে সেই ধাৰাবাহিকতা অব্যাহত ৰাখি তেওঁ কিছু সময়ৰ পিছতে আমাৰ এই অনুষ্ঠানত যোগদান কৰিব বুলি আমি আশা কৰিছো মই প্ৰথমতে মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো অগপজা পুনৰ বিজেপিৰ কাষলৈ যাব সেই বীজটো আসলে মিত্ৰতা ত্যাগ কৰাৰ মুহূৰ্ততে সেই বীজটো তাত লুকাই আছিল যাৰ বাবে আজি পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে এই 3জন নেতাৰ পদত্যাগপত্ৰ গ্ৰহণেই কৰা নাছিল কিন্তু সাধাৰণ মানুহৰ সেই সন্দৰ্ভত স্পষ্ট এটা ধাৰণা নাছিল যাৰ বাবে গোটেই প্ৰক্ৰিয়াটোক লৈ ৰাজ্যজুৰি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই পুনৰ মিত্ৰতাক আপুনি কি ধৰণে গ্ৰহণ কৰিছে বা কি ধৰণে বিশ্লেষণ কৰিব আসলতে এটো প্ৰাঞ্জিত এটো কেৱল অগপ বুলি নহয় সমগ্ৰ অসমত এক জাতি বৰ্ণ ধৰ্ম ভাষা সাঙুৰি পেলাই এক আঞ্চলিক দলৰ যেটো এটা প্লেটফৰ্মৰ এটা প্ৰয়োজনীয়তা আছিলে এই ক্ষেত্ৰত এটা প্ৰশ্নৰ উত্থাপন হ'বলৈ যেন আৰম্ভ হৈছে কাৰণ চাওক তেখেতলোকে যদি মই ব্যক্তিগতভাৱে ভাল পালোহেঁতেন যদি তেওঁলোকে নিজস্ব 20 মানে কনস্টিটুৱেন্সি বা কেইটামান নিৰ্দিষ্ট এমপি যদি সিটতো তেওঁলোকে খেলিলেহেঁতেন কাৰো সহায় নোলোৱাহেঁতেন কাৰণ তেওঁলোকে স্থিতি যেটো ললে চাওক তেওঁলোকে কেবক লৈ পেলাই যিখন নাগৰিকত্ব সংশোধনী বিল এটো ভাল বেয়া এটো মই পিছৰ কথা কোৱা নাই কি তেওঁলোকে এটা স্থিতি ললে সেই স্থিতিটো কি সেই সময়ত অসমত যেটো এটা বিভিন্ন নাগৰিক সমাজে এটা আন্দোলনৰ ধাৰা অব্যাহত ৰাখিছিলে গতি সেই ধাৰাটো তেওঁলোকো এটা সঠিকভাৱে অংশগ্ৰহণ কৰিলে কিন্তু কৰি পেলাই মই ভাবো তেওঁলোকে অতি সোনকালে বা বিভিন্ন জনৰ প্ৰৰোচনাত বা হেঁচাত পৰি কিয় তেওঁলোকে কৰিলে নাজানো বা তেওঁলোকে মানে যেটো সাধাৰণতে দেখা যায় যে অসম গণ পৰিষদ দলৰ অভিভাৱক বহুত অভিভাৱক বহুত তেওঁলোকে এটা সিদ্ধান্ত ললে সিদ্ধান্তটো সঠিক নে ভুল এটো মই ক'বলৈ নাযাও কিন্তু আপোনালোকে যদি সিদ্ধান্তটো ললে নোলোৱা হলে বেলেগ কথা আছিল লোৱা হলে হেতু সন্মানজনক উচিত আছিল আজি হয়তো সন্মান জনাব নোৱাৰিলে এতিয়া আপোনালোকৰ বিজেপিৰ লগত লৈ পেলাই বিজেপি মুখপাত্ৰসকলে কৈছে যে আমিতো কেৱল বিৰোধিতা কৰা নাই আমি এখন যেতিয়া পাম তেতিয়া আকৌ এখন সমৰ্থন কৰিম গতি অগপ দলে তেওঁলোকৰ যেটো ৰাজনৈতিক আকাংক্ষা সেই আকাংক্ষাৰ কাৰণে আজি তেওঁলোকে হয়তো তেওঁলোকৰ এটা নেগোসিয়েশন কৰিবলগীয়া হ'ল কিন্তু ইনেৱে প্ৰাঞ্জিত এটো আসলতে অসমৰ 85 পাছত তেওঁলোকে অসমৰ মূল অসমীয়া ভাষী যেকেটা কনস্টিটুৱেন্সি হৈছে 56টা কনস্টিটুৱেন্সি তাৰে ভিতৰত তেওঁলোকে 85 তেওঁলোকে প্ৰায় 50টা পাইছিলে 86 চনত তেওঁলোকে পাইছিল 96 তেওঁলোকে পাইছিলে 40টা সিট 40টা কনস্টিটুৱেন্সি পাইছিলে অসমীয়া পুৰা মূল খুঁটি যেটো গতি এওঁলোকে কমি আহি আৰু তেওঁলোকৰ দুই এটা কেইটামান 12টা সিট বিভিন্ন সিট গিটা মোৰ হাতত আছে পূৰ্ববংগীয় বা আমাৰ লোৱাৰ আসামৰ 12টা সিটত তেওঁলোকে এসময়ত তেওঁলোকে পাবলৈ সক্ষম হৈছিল গতি আজি অগপৰ যেটো তেওঁলোকৰ যেটো আজি নামি আহি খনেপতি যেটো পৰিস্থিতি স্থিতি বা তেওঁলোকৰ আদৰ্শ পৰিৱৰ্তন কৰাৰ যেটো পৰিবেশ আহি পৰিছে এইটো কেৱল এটা নীতিগত নেগোসিয়েশন নহয় মই ভাবো এটো গণতান্ত্ৰিক ডেমোগ্ৰাফিক যেটো এটা চেঞ্জ তাৰো এটা প্ৰতিফলন ঘটিছে কাৰণ আজি এটা দলে যেতিয়া ক্ষমতাত থাকিবলৈ যাব তেওঁলোকৰ যেটো সমৰ্থনৰ ভেটিটো ইমান সংকুচিত হৈ আহিছে যে তেওঁলোকে আজি তাক ধৰি ৰাখাৰ তেওঁলোকে বাদ দেখিবলৈ পোৱা নাই এনে পৰিস্থিতিত মই ভাবো আটাইতকৈ সন্মানজনক স্থিতি আছিল যদি এটা বা দুটা স্থিতিত যদি তেওঁলোকে খেলিলেহেঁতেন তাতে তেওঁলোকে জয়ৰ কাৰণে তেওঁলোকে যদি প্ৰচেষ্টা চলালেহেঁতেন তেতিয়া তেওঁলোকৰ স্থিতিটো বৰ্তি থাকিলেহেঁতেন কিন্তু এতিয়া মই ভাবো এটো বিজেপি বেছি জয় অগপৰ
সময় ক'ব আসলে অগপ সন্মুখত সম্ভৱতঃ কোনো বিকল্পও নাছিল মই সেই বিষয়ে আলোচনা কৰি মই ৰাছিদ বৰদলৈ ডাঙৰী আপোনাৰ ওচৰলৈ আহিছো এই সিদ্ধান্তটোৰ পিছত আপুনি আসলে দলে এৰি দিলে কিয় ইমান দলটো এৰিব লগাকৈ কিয় মহাভংগ হ'ল আৰু আপোনালোকে আসলে কি বিচাৰিছিল চাওক অসম আন্দোলনত জড়িত বা সেই সময়ৰ আমাৰ সমসাময়িক প্ৰায়খিনি মানুহে লাগিলে কোনোবাই যদি বেলেগ দলতো যোগদান কৰে অসম গণ পৰিষদৰ প্ৰতি এটা স্বাভাৱিক কোমলতা সমৰ্থন এটা মনত সদায় আছে থাকে ৰাজনীতি নথকা মানুহখিনিৰ আমাৰো আছে সদস্য হৈ থাকোতেও আমি আন্তৰিকতাৰে চেষ্টা কৰিছিলোঁ যে দলটোক প্ৰকৃত এটা আঞ্চলিকতাবাদী শক্তিত পৰিণত কৰা হওক অসমৰ সকলো জাতি জনগোষ্ঠীৰ আশাকাংক্ষা প্ৰতিফলিত হওক তেনেকুৱা ধৰণৰ বহু চেষ্টাও সেই সময়ছোৱাত মই কৰিলোঁ সময় বেছি হ'ব কাৰণে মই এইবিলাক ব্যাখ্যা নকৰোঁ এই মুহূৰ্তত কিন্তু যি দেখা গ'ল যে এছাম মানুহৰ নেতৃত্বত থকা এছাম মানুহে নিজেও ঠিক নকৰে কাম আৰু আনকো কাম কৰিবলৈ নিদিয়াৰ এটা মানে হেৰি সদায় আছে এইটো অভিযোগ সদায় আছে সেইকাৰণে মানুহ ইয়াত নতুনকৈ আহি পেলাই তিষ্টিবও নোৱাৰে তাতোতকৈ ডাঙৰ কথাটো হৈছে শেহতীয়াকৈ এই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দলটোৰ মিত্ৰতাত থকা অৱস্থাতে যি ধৰণৰ লুৰা ধেমালি কৰিলে মিত্ৰতা ভঙা মিত্ৰতা আকৌ মিত্ৰতালৈ ঘূৰি যোৱা কোনো ধৰণৰ ৰাজনৈতিক দক্ষতা চিন্তাৰ ইয়াত আপুনি পৰিচয় বিচাৰি নাপায় আৰু এইটো কথা আপুনি কৈছে কম্পালচন উপায়ো নাছিলে উপায় আছিলে অৱশ্যই আছিলে সেই উপায়বিলাক নেতাসকলে কেতিয়াও মানে নকৰিলে এতিয়া আপোনাৰ দুটা কথা কৈ আছে যে এজিপিৰ ওচৰলৈ মানুহ অহা নাই মানুহ অনাৰ কাৰণে যোৱা সময়ছোৱাতনো কি ব্যৱস্থা লোৱা হ'ল কাৰণ দেখা গৈছে যে অসম গণ পৰিষদৰ সেই 85 চনৰ যি কেইখন মুখ একেখন মুখ আৰু আহিবলৈ চিন্তা ধাৰা ধ্যান ধাৰণা সেই 85 চনতে আপুনি কেন্দ্ৰীয় পৰ্যায়তে নহয় জিলা পৰ্যায়তো আহিবলৈ নিদিয়ে তাতকৈ ডাঙৰ কথাটো কৈছে যে বহুতে কয় আপোনাৰ এতিয়া ক'ব অনানুষ্ঠানিক আলোচনাত যে পুঁজি নাইকিয়া দলটো দুবাৰ চৰকাৰ কৰাৰ পিছত পুঁজি নহ'ল যোৱা 3 বছৰ 3জন মন্ত্ৰী থকাৰ পিছত বহুজন মানে বিভিন্ন নিকায় নিগমৰ সভাপতি থকাৰ পিছতো দলটোৰ পুঁজি নহ'ল তে সদায় পুঁজি নোহোৱাৰ কাৰণে আমি কাৰবাৰ নহয় কাৰবাৰ ওচৰত কোনোবা এটা নিৰ্বাচনত তাৰমানে বিক্ৰী যাম নেকি এইটোৱে দলটোৰ নীতি হ'ব নেকি গতিকে আঞ্চলিকতাবাদৰ কেৱল ফলকখন ওলমি আছে ইয়াত আঞ্চলিকতাবাদী নাই মোৰ দৰে যিবিলাক আজন্ম আঞ্চলিকতাবাদী আমি সকলোৱে এতিয়া আচলতে নতুন আঞ্চলিক শক্তি এটা আচলতে বিচাৰিছো মানে এতিয়াও আপুনি ক'ব বিচাৰে যে এতিয়াও অসমত আঞ্চলিকতাবাদৰ 100% প্ৰাসংগিকতা আছে আৰু আপুনি দেখিব যে আপোচ নকৰা আঞ্চলিকতাবাদী নেতাৰ উদ্যোগত যদি এটা শক্তি হয় তেতিয়া তাৰ শক্তি কিদৰে ৰাইজে ধনে জনে কিদৰে সহায় কৰে সেইটো আপুনি সময়ত দেখিব হয় মই দুৰ্গাদাস বড়ো ডাঙৰী আপোনাৰ ওচৰলৈ আহিছো আপুনি সৌ সিদিনালৈকে অসম গণ পৰিষদ দলতে আছিল দলটোৰ জন্মলগ্নৰ নেতা আপুনি এতিয়া অগপৰ এই সিদ্ধান্ত সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি একে সময়তে আপুনি আজি দিনটোত কংগ্ৰেছৰ নেতা অসম গণ পৰিষদ দলৰ সম্পূৰ্ণ নিজা সিদ্ধান্ত আৰু নিজা সিদ্ধান্তটো লওঁতে ক্ৰুটি বিচ্যুতি কি হৈছে সকলো মিডিয়া সকলো বুদ্ধিজীৱী সকলো অসমৰ ৰাইজে সেইটো দেখিছে যিবিলাক ক্ৰুটি বিচ্যুতি কিন্তু মই প্ৰথমবাৰৰ কাৰণে কেইটামান কথা লক্ষ্য কৰিছো অসম গণ পৰিষদ দলৰ যে অসম গণ পৰিষদ দলে কেৱক বিৰোধিতা কৰি যেতিয়া ওলাই আহিছিল তেতিয়া তেওঁলোকে যিখিনি জাতীয়তাবাদী শক্তিয়ে তেওঁলোকৰ প্ৰতি ভাল ভাৱ ৰাখে অসম গণ পৰিষদ দলৰ প্ৰতি অসম গণ পৰিষদ দল ফলে ফুলে জাতিস্কাৰ হওক বুলি ভাবে সেই সংগঠনবিলাকক তেওঁলোকে কেৱৰ বিৰোধিতা কৰি ভাৰতীয় জনতা পাৰ্টিক গোৱাল গালি পাৰি ইমান নিকৃষ্ট বক্তব্য আগবঢ়াইছে আজি মই একো ক'বই নালাগে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ বক্তব্য তেওঁলোকৰ মন্ত্ৰীৰ বক্তব্য সভাপতিৰ বক্তব্য এইখিনি ক'লেই হয় আমাৰ বক্তব্য কোনো প্ৰয়োজন নাই আৰু তাৰ বিপৰীতে অসম গণ পৰিষদৰ নেতাসকলে যি বক্তব্য তেওঁলোকৰ বিপৰীতে আগবঢ়াইছিল সেইখিনি ক'লেই হ'ল আমি নতুনকৈ একো ক'বলগীয়া তাত নাই কিন্তু মই কথা ক'ব বিচাৰিছো অসম গণ পৰিষদ দলে সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতি সাহিত্য সভা ইত্যাদি ইত্যাদি যিমান জাতীয় সংগঠন আছিল তেওঁলোকক যিবিলাক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকক যিবিলাক কথা কৈছিল সেই কথাবিলাকৰ তেওঁলোককো যেন কৰবাত তেওঁলোকৰ মৰ্যাদাও যেন তেওঁলোকে ৰক্ষা নকৰিলে এইটো আজি বিভিন্ন টেলিভিছন চেনেলত মই দেখা পাইছো তেওঁলোকৰ বক্তব্যৰ পৰা গতিকে আজি আমাৰ কংগ্ৰেছৰ নিজা কোনো বক্তব্য থাকিব নোৱাৰে ইয়াত নাথাকেও এই কাৰণে যে ভাৰতীয় জনতা পাৰ্টি মই ইয়াৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে কি কৈছিল বিজেপি পাৰ্টিৰ নেতাসকলে কি কৈছিল সেই কথাখিনিহে কম ইয়াৰ পিছত হয় মই অসম গণ পৰিষদৰ মুখপাত্ৰ যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি তপন দাস ডাঙৰীয়া আছে
তপন দাস ডাঙৰীয়া এই গোটেই কথাখিনি আচলতে কেৱল পিছত কেৱল প্ৰসংগক লৈ যিটো পদত্যাগ সেইটো সম্পূৰ্ণ এটা অভিনয় আছিল নি কাৰণ ইমান তিক্ততাপূৰ্ণ এটা সম্পৰ্কৰ পিছত যোৱা সময়খিনি পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ পৰা আমি দেখিছো এক অতি তিক্ততাপূৰ্ণ সম্পৰ্ক আৰু ইমান লৰালৰিকৈ তাৰ পিছত ইমান লৰালৰিকৈ কিয় বিজেপিৰ কাষলৈ উভতিবলগীয়া হ'ল হয় নমস্কাৰ অসম গণ পৰিষদ দলে ইতিমধ্যে আপোনালোকে কৈছে যে কেৱল ক্ষেত্ৰত কেৱক লৈ মন্ত্ৰিত্ব ত্যাগ কৰি দুমাহ আগতে ত্যাগ কৰি আহি আজি পুনৰ মিত্ৰতাত কিয় আগবাঢ়িব লগা হ'ল এতিয়া মোৰ প্ৰথম কথাটো হ'ল যে বিভিন্ন সময়ত ৰাজনৈতিক সমীকৰণ পৰিৱৰ্তন হৈ থাকে ডেফিনেটলি আৰু বৰ্তমান আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি আমি অসম গণ পৰিষদ দলে অনুভৱ কৰিছো যে অসমৰ পৰা আমি আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ 4টাই সিট হয় নে 5টাই সিট হয় অহা 15 তাৰিখে নিৰ্ধাৰণ কৰিব ইতিমধ্যে আপোনালোকে গম পাইছে লগতে আমি এই মিত্ৰতাটো কৰি আমি আগন্তুক দিনত যি ৰাজ্যসভাৰ নিৰ্বাচন ৰাজ্যসভাৰ যি সিট খালি হ'ব সেই ৰাজ্যসভাৰ সিটত আমাৰ এজন বলিষ্ঠ সাংসদ কিদৰে আমি পঠিয়াব পাৰো সেই লৈ আমি লক্ষ্য ৰাখিছো কিন্তু মই এই কথাটো লগতে এটা কথা ক'ব বিচাৰিছো যে অসম গণ পৰিষদ দলে জাতীয় সমস্যাৰ প্ৰতি কোনো ধৰণৰ আপোচ কৰি আহা নাই এতিয়ালৈকে আৰু ভৱিষ্যত দিনতো কৰি নাযায় সময়ে সময়ে ৰাজনৈতিক সমীকৰণবিলাক পৰিৱৰ্তন হৈ থাকে আৰু যেটো মিত্ৰতাৰ কথা কোৱা হৈছে এই মিত্ৰতাটো কোনো নতুন কথা নহয় তাকে কৰিবলৈ যাওঁতে অসমবাসীৰ যেটো আবেগ অসম গণ পৰিষদক লৈ এটা আবেগ আছে দেই হেতু আপুনি স্বীকাৰ কৰে নে নকৰে নাজানো কংগ্ৰেছ বিজেপিৰ ক্ষেত্ৰত বিষয়টো বেলেগ কিন্তু অসম গণ পৰিষদক কিন্তু কিছু সময় আগতে ডক্টৰ মহন্ত ডাঙৰীয়া এটা প্ৰসংগত কৈছো যে অসম গণ পৰিষদ দলৰ স্বাভাৱিকতেই অভিভাৱকো বহুত এই কথাখিনি কৰিবলৈ যাওঁতে আপোনালোকে অসমবাসীৰ আবেগ অনুভূতি কৰবাখিনিত আঘাত হানিলে নেকি নহয় যেটো অভিভাৱকৰ কথা কৈছে বহু অভিভাৱক আমাৰ আছে আপোনালোকে ইতিমধ্যে জানেই আমি অভিভাৱক বহু থকা আমি বেয়া পোৱা নাই কিন্তু অসমৰ আবেগ অনুভূতিত আৰু জাতীয় সমস্যাত অসম গণ পৰিষদ দলে কেতিয়াও আপোচ কৰা নাই আৰু ভৱিষ্যত দিনতো কেতিয়াও আপোচ নকৰে হয় মই জন্তমল বৰুৱা ডাঙৰীয়া এতিয়া এটা গভীৰ প্ৰত্যাহ্বান আহিব আপোনালোকৰ বাবে আচলতে এতিয়া দলীয় কৰ্মীক আপোনালোকে কি ক'ব পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ পৰা আপোনালোকে কেৱল কংগ্ৰেছক নহয় এআইডিএফক নহয় আটাইতকৈ বেছি গালি অসম গণ পৰিষদ দলক পাৰিলে এতিয়া মিত্ৰতা হৈ গ'ল নিশাটোৰ ভিতৰতে এতিয়া কি ক'ব কাৰণ পৰহিলৈকে আপোনাৰ যেটো স্থিতি আজি সম্পূৰ্ণ বিপৰীত স্থিতি ইয়াৰ জনসাধাৰণক দৰ্শকক আমাৰ আপুনি দিব লাগিব আমি এটা কথা স্পষ্ট আগৰ পৰা আমাৰ লক্ষ্য আছিল যে অসমত খিলঞ্জীয়া মানুহ আৰু ইয়াৰ জনগোষ্ঠীয় মানুহসকলক একলগ কৰি বিজেপিয়ে আগবাঢ়ি যোৱাৰ পৰিকল্পনা হেতু অসমৰ ৰাজনীতিত আমাৰ একদম ষ্টাৰ্টিংৰ পৰা হেতু আমি লক্ষ্য কৰি ৰাখিছো আমি বিচাৰিছিলো যে অসমৰ মানুহে 5 বছৰৰ কাৰণে অগপ আৰু বিজেপি দলৰ মিত্ৰজোঁট বা বিপিএফৰ মিত্ৰজোঁটক ভোট দিছে আমি 5 বছৰ সুন্দৰভাৱে চলাই আকৌ ভৱিষ্যতৰ দিনত ৰাইজৰ ওচৰলৈ গৈ আকৌ দীৰ্ঘদিনৰ কাৰণে আমি চৰকাৰ বনাও আমি তেনেকুৱা এটা পৰিকল্পনাৰ মাজেৰে চলিছিলো কিছু এটা কথা বিশেষকৈ মুখ্যতঃ কেবৰ কথা লৈ বা নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ আমাৰ দুটা দলৰ স্থিতি বেলেগ বেলেগ হ'ল আৰু এই বেলেগ বেলেগ হোৱাৰ ফলত ৰাজনৈতিকভাৱে হয়তো আমি কিছুদিন আঁতৰি থাকিলো কিন্তু এটা কথা মনত ৰাখিব যে অসমৰ ৰাইজে আঁতৰি থকাই নহয় যথেষ্ট গালি গালাজো কৰিলে ৰাজনীতিত যেতিয়া মোৰ প্ৰতিপক্ষ হ'ব তাক মই গালি পাৰিবই লাগিব নিৰ্বাচনত জয় কৰিবৰ কাৰণে মোৰ প্ৰতিপক্ষৰ কথাখিনি যেতিয়া উদঙাই নিম আজি যেতিয়া মিত্ৰ দল হ'ব তেওঁলোকৰ ভাল কথা ক'ম যেটা মিত্ৰ দল নহব তেওঁলোকৰ প্ৰতিপক্ষ হিচাপে কথা ক'বলৈ বিৰোধী দল হিচাপে কথা ক'ব লাগিব তাততো আৰু কোনো গালি গালাজৰ কথা নাই আৰু এইটো কথা স্পষ্ট যে অসমৰ ৰাইজে যিসকল মানে ৰাজনৈতিক সমীকৰণ বুজি পায় ৰাজনৈতিক গাঢ়লৈকে যায় আজি অকল আবেগেৰে দেশ এখন নচলে আবেগ অনুভূতিৰ কথা কয় কিছুমান মানুহ উচতাই দিব পাৰি কিন্তু জাতিটোৰ কোট ক্ষতি হয় এই কথাবিলাক কিন্তু স্বীকাৰ কৰি ল'ব লাগে আজি সংবাদ মাধ্যমতো আমি দেখো বিভিন্ন জাতীয়তাবাদী নেতা ওলাই আহে বুদ্ধিজীৱী ওলাই আহে বিভিন্ন কথা কৈ দিয়ে কিন্তু সমীকৰণ কি আজিৰ এই সমীকৰণ এইটোৱে যে আমাৰ এইটো সমীকৰণ যে আজি 36টা সমষ্টিত কোনে দখল কৰিলে কোনে ৰাজনৈতিক সিদ্ধান্ত দিয়ে তাৰ পিছত আজিৰ কিছুদিন পিছত 50টা সমষ্টি 60টা সমষ্টিত কোনে ৰাজনৈতিক সিদ্ধান্ত দিব অসমৰ 14টা লোকসভাৰ ৰাজনৈতিক সিদ্ধান্ত দিয়া মানুহবিলাক কোন আমি অসমীয়া মানুহ নে বেলেগ মানুহ এই কথাবিলাক যোনে বুজি পায় তেওঁলোকে জানে যে আজিৰ তাৰিখত অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত অগপ বিজেপি বিপিএফ মিচিং ৰাভা বড়ো কছাৰী সকলো আমি লগ হৈ নিজৰ স্বাৰ্থ ৰক্ষা কৰিব লাগিব কাৰণ আমি অসমীয়াৰে স্বাৰ্থ ৰক্ষা কৰিব লাগিব গৰে এই কথাটো সকলোৱে বুজি পায় আৰু সেই কথাটো আমাৰ দলৰ নেতাসকলে বুজি পায় সেইকাৰণে দলৰ নেতাসকলে যিদিনাখনে কালি বা পৰহিলৈকে ৰাজ্যিক নেতৃত্বই হয়তো সেই কথাখিনি বুজি পোৱা নাছিল সবে বুজি পাওঁ আমি তেখেতসকলক স্ব ইচ্ছাই আমাৰ পৰা আঁতৰি গৈছিল সেই সময়ত তেওঁলোকৰ পদত্যাগ পত্ৰ আমাৰ ইমানখিনি সদিচ্ছা আছিল
যে তেওঁলোকৰ পদত্যাগ পত্ৰ ক'ত আছিল তেখেতসকলে জানে গতিকে আমাৰ কথাটো আমি সদায় অগপ দলক আকলি লৈ আছিলো আজিও লৈ আছো তাত আমাৰ ক'বলগীয়া নাই আমি সুন্দৰভাৱে আকলি লৈ আছো এটা তেখেতসকলে তেখেতৰ আদৰ্শ কথা আছে আমি এইটো কথা আজিও স্পষ্ট যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত আমাৰ বিজেপি দলৰ স্থিতি জন্মলগ্নৰ পৰা এটাই বিজেপি দলৰ স্পষ্ট স্থিতি আৰু তেওঁলোকৰ স্থিতি স্পষ্ট তেওঁলোকৰ স্থিতিটো আমি কোৱা নাই সেইকাৰণে আমাৰ এতিয়া যেতিয়া আমি মিত্ৰতা আছো আগন্তুক দিনত আমি ইয়াৰ কি সমাধান ওলাব পাৰো সেই কথা মিলাব লাগিব সন্মুখত নিৰ্বাচন এতিয়া নিৰ্বাচন প্ৰথম কথা হ'ল নিৰ্বাচন ডক্টৰ মহন্ত মই আপোনাৰ চলাইছো বিজেপিৰ মিত্ৰতাৰ বাহিৰে আন কোনো বিকল্প অসম গণ পৰিষদৰ হাতত নাছিল নেকি কাৰণ এটা সময়ত যদিও আপুনি কৈছে যে ফিগাৰ দেখুৱাই যে পৰিৱেশ আৰু পৰিস্থিতি সলনি হৈছে ধৰ দুটা কাৰ্যকাল ৰাজ্যত শাসনত থকা দলটোৰ সন্মুখত আন কোনো বিকল্প নাছিল নে প্ৰাঞ্জিত মানে মই যেটো কৈছো এতিয়া যদি অগপৰ যেটো প্ৰত্যাহ্বান মই দলৰ বুলি কোৱা নাই এটা আঞ্চলিকতাবাদী শক্তিৰ বৰ্তমান যেটো অগপৰ প্ৰতিনিধিত্ব কৰে এই প্ৰত্যাহ্বান হৈছে নীতি আদৰ্শ তৃতীয়তে জনভেটি বা সমৰ্থনৰ চতুৰ্থতে সংগঠনৰ আৰু পঞ্চমতে হৈছে জনগাঁথনি যেটো ডেমোক্ৰেটিক যেটো প্ৰত্যাহ্বান গতি এই প্ৰত্যাহ্বানখিনি লৈ পেলাই অগপৰ আচলতে মোৰ ব্যক্তিগত যদি মতামত সোধে এটা আঞ্চলিকতাবাদী শক্তি তেওঁলোকৰ যেতিয়া তেওঁলোকৰ সমৰ্থন যদি স্থিমিত হৈ আহিছিলে তেতিয়াহলে তেওঁলোকৰ যেতিয়া শক্তিশালী ভেটিকেইটাত তাত তেওঁলোকে হয়তো মানে মোৰ ব্যক্তিগত মতামত তাত হয়তো তেওঁলোকে নিজস্বভাৱে স্থিতি সবল কৰি পেলাই সাংগঠনিকভাৱে হয়তো দুই এখন নতুন মুখ তেখেতলোক নতুন মুখ আহিছে কিন্তু তাৰ লগতে অধিক সবলভাৱে যদি বিষয়বিলাক তেওঁলোকে জনসাধাৰণৰ আগত উপস্থাপন কৰিলেহেঁতেন তেতিয়া হয়তো পৰিস্থিতি বেলেগ হ'লতেন কিয় আপোনালোকে গোটেইকেইটা চিটত সমানে আপোনালোকে এটা আমব্ৰেলা পলিটিক্স কৰিব লাগে এই কথাটো তেওঁলোকক আমি আগতেও এই কথাটো কৈছিলো যে অসমৰ 126টা সমষ্টিত আজি অগপয় তেওঁলোকৰ ভেটি সবল কৰাৰ আজি পৰিৱেশ নাই আজি সেই জনগাঁথনিও নাই গতিকে এই 126টা সমষ্টিৰ পৰিৱৰ্তে আপোনালোকে যদি 40টাটো আপোনালোকে যদি কনসেন্ট্ৰেট কৰে যদি 3-4টা যদি এমপি সিটটো যদি কনসেন্ট্ৰেট কৰে মই ভাবো এই সাংগঠনিক ভেটিটো বেছি শক্তিশালী আছিল আৰু এটা কথা মনত ৰাখিব যেতিয়া অগপ সাংগঠনিকভাৱে শক্তিশালী হ'ব নীতিগতভাৱে শক্তিশালী হ'ব তেওঁলোকৰ নেতৃত্ব সবল হ'ব তেতিয়াহে কিন্তু ৰাইজ আহিব এটা আজি তেওঁলোকৰ প্ৰত্যাহ্বান আহিছে এটো আমি নুই কৰিলে নহব এটা 85 চনত হওক তেওঁলোকৰ লগত মিচিং কাৰ্বি মোটামুটি বড়োসকলো ডিমাছা সকলো আছিল কিন্তু আজি আমাৰ উপ-আঞ্চলিক যিবিলাক দল আছে যিবিলাক তেওঁলোকৰ গোষ্ঠী জনগোষ্ঠী আছে তেওঁলোকে আজি অগপক বা এটা ওভাৰআইটিং পলিটিক্যাল ৰিজনাল দলক তেওঁলোকে বিশ্বাসত নলয় অগপ আজি বড়ো নিজৰ আছে মিচিঙৰ নিজৰ আছে কাৰ্বি সকলো নিজস্বভাৱে উপস্থাপন কৰিছে ডিমাছা সকলো কৰিছে গতিকে এনেকুৱা অৱস্থাত অগপয় সমগ্ৰ ৰাজ্যক সাঙুৰি এটা আঞ্চলিক দল হয়তো স্থিতি সবল কৰাৰ তেওঁলোকৰ বাধ্যবাধকতা আছে কিন্তু মই কৈছো এতিয়াও আমাৰ প্ৰায় 52টা মান কনস্টিটুৱেন্সি আছে যত অগপয় তেওঁলোকে কিছুমান পৰীক্ষা নিৰীক্ষা ইনফেক্ট মই এটা তেওঁলোকৰ ওপৰত আৰ্টিকেল লিখিছিল ক'ত অগপয় স্থিতি সবল কৰিব পাৰে এই যেটো পৰীক্ষা এই যেটো সম্পৰীক্ষা অগপৰ তৰফৰ পৰা আজিলৈকে আমি দেখা নাপালো গতিকে হয় তেওঁলোকে কিন্তু যদি মই তেওঁলোকে বিজেপিৰ লগত হাত মিলাইছে এটো মোৰ বিৰোধিতা নাই মোৰ কথাটো হ'ল দুমাহৰ আগত আপোনালোকে যেটো সিদ্ধান্ত ললে এই সিদ্ধান্তটো আজি প্ৰশ্ন কৰিবৰ মোৰ এক মন গৈছে এটো খুব তাৎক্ষণিক সিদ্ধান্ত আছিল নেকি নাই যেটো এজিটেশনাল যেটো পলিটিক্স এজিটেশনাল পলিসি হয় সেই সময় অসমৰ যেটো সিভিল সোসাইটি যেটো ৰাজনীতি আছে বা তেওঁলোকৰ আন্দোলন আছিল মই শ্ৰদ্ধা কৰো কিন্তু সিভিল সোসাইটি পলিটিক্সেও সদায় ৰাজনীতিক গতি নিৰ্ধাৰণ নকৰিবও পাৰে মই ভাল বেয়া ক'বলৈ কৈ জনাই গতি সেই গতি নিৰ্ধাৰণ কৰি আমি হঠাতে এটা সিদ্ধান্ত লম নে পিছত আকৌ যাতে আমি উজুতি দেখাও এই ক্ষেত্ৰত তেওঁলোকে কৰবাত কিবা এটা ভুল কৰাৰ যেন মই সেই প্ৰসংগত মই তপনৰ ওচৰলৈ আহিছো যে গোটেই সিদ্ধান্তটো আসলে ইমেচিয়ৰ্ড আছিল নেকি কাৰণ আপুনি এই মুহূৰ্তত এই মঞ্চত স্বীকাৰ কৰে নে নকৰে সেইটো মই নাজানো নতুন দিল্লীত যি মুহূৰ্তত আপোনালোকৰ দলৰ একাংশ নেতাই সভাপতিকে প্ৰমুখ্য একাংশ নেতাই সিদ্ধান্তটো ঘোষণা কৰিছিল সেই সিদ্ধান্তটোৰ আপোনাৰ দলৰে বহু নেতাই ইয়াত সেই সময়ত বিৰোধিতা কৰিছিল আৰু এটা হুৰমুৰকৈ সিদ্ধান্ত লৈ লোৱা হ'ল অসম গণ পৰিষদ দলে আগৰ পৰা কৈ আছিল যে কেপখন গ্ৰহণ হলে আমি মিত্ৰতাৰ পৰা আঁতৰি আহিম চৰকাৰৰ পৰা আঁতৰি আহিম কিন্তু লোকসভাত গৃহীত হোৱাৰ আগদিনাই ৰাজ্যসভাত গৃহীত হোৱাৰ এটা সময় থকাৰ পিছতো আপোনালোকে আঁতৰি আহিল যেটো কাম কনৰাড চাংমাই নকৰিলে সেই ইমেচিয়ৰ্ড আছিল নেকি সিদ্ধান্তটো না প্ৰথমতে মই এটা কথা ক'ব বিচাৰিছো আমাৰ মহন্ত ছাৰে যিখিনি কথা ক'লে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেখেতে বিভিন্ন সময়ত আমাক দলক বিভিন্ন পৰামৰ্শ দি থৈ আহিছে তেখেতে যেটো আবেগ তেখেতে যেটো নীতি আৰু আদৰ্শৰ কথা কৈছে অসম গণ পৰিষদ দলে কেতিয়াও নিজৰ নীতি আৰু আদৰ্শৰ পৰা আঁতৰি অহা নাই
আৰু অসম গণ পৰিষদে প্ৰতিটো সময়তে জাতিৰ অস্তিত্ব ৰক্ষাৰ যি স্বাৰ্থ এই স্বাৰ্থৰ লগত সদায় আছে অসম গণ পৰিষদে কেতিয়াও আঁতৰি অহা নাই আজি 2 মাহ আগতে কেবক লৈ অসম গণ পৰিষদ দলে মন্ত্ৰিত্ব ত্যাগ কৰি পুনৰ কিয় মন্ত্ৰিত্ব গ্ৰহণ কৰিলে সেইটো ৰাইজৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে কিন্তু মই এটা কথা ক'ব বিচাৰিছো যে আমি যে কেবক এগেইনষ্ট কৰিবৰ বাবে আমি বিভিন্ন ৰাজনৈতিক দল শিৱসেনাই কক জেডিইউকে কক বা বিভিন্ন ৰাজনৈতিক দল আমি লগ কৰিছিলো লগ কৰিব আমি এই কাৰণে কৰিছিলো আমাৰ অসমৰ পৰা অসম গণ পৰিষদ দলৰ পৰা এজন সাংসদ নাছিলে আমাৰ সাংসদৰ অভাৱ আছিল সাংসদ শূন্য আছিলে এটা ভৱিষ্যত দিনত আমি কংগ্ৰেছক প্ৰতিহত কৰিবলৈ আমি এটা সন্ধি প্ৰস্তুত কৰিছো বিজেপি বিপিএফ বা অসম গণ পৰিষদ দলে কাৰণ আৰু এই মিত্ৰতাটোৰ কোনো নতুন ধৰণৰ কথা নহয় মিত্ৰতাটো 2001 চনৰ পৰা মিত্ৰতাটো হৈ আহি আছে 2001 চনত যেতিয়া অসম গণ পৰিষদ দলৰ চৰকাৰ আছিল তেতিয়া বিজেপিত ৰাজ্যসভাত ইন্দ্ৰমণি বৰা ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছিলে আৰু মই এটা কথা ক'বলৈ বিচাৰিছো হয় আজি ইমিডিয়েট আজি মিত্ৰতা হোৱাৰ দিনাখনে মানুহে বিভিন্ন প্ৰশ্ন উদ্বেগ হোৱা প্ৰশ্ন উত্থাপন কৰিছে কিন্তু কেইটামান দিন পিছত নিৰ্বাচন হৈ যেতিয়া নিৰ্বাচনৰ ৰিজাল্ট ওলাব তেতিয়া অসমৰ ৰাইজে আমি আজি লোৱা সিদ্ধান্তটোক সঠিক বুলি ক'ব বুলি মই ভাবো না ইটো প্ৰসংগ আপুনি এৰি গৈছে যেটো কনৰাড চাংমাই যেটো মেচিয়ৰ সিদ্ধান্ত লৈছিল সেই সিদ্ধান্তটো আপুনি কৈছে যে বিভিন্ন শিৱসেনাৰ কাষলৈ গৈছিল জেডিইউ কাষলৈ গৈছিল হয় কনৰাড চাংমাৰ লগত আমি 11টা যি আঞ্চলিক দল আছে চাংমাই কিন্তু এৰি নগল 11টা কি কয় কনৰাড চাংমাই কিন্তু সেই মুহূৰ্ততে এৰিম বুলি কয় না আপুনি যে ইতিমধ্যে কৈছে যে এই অভিভাৱক বহুত অসম গণ পৰিষদ দলৰ অভিভাৱকৰ কথাটো ইতিমধ্যে মই আহিব দেৰি হ'ল প্ৰথম কথাটো এনেকুৱা ধৰণৰ যে প্ৰথম অসমত এটা ইস্যু আছিলে ইস্যুটো আছিল কেবৰ যে কেপটোৰ ইস্যুক লৈ ইস্যুটো প্ৰথম 1 নম্বৰ ইস্যু চলি আছিল কেবক লৈ বিভিন্ন জাতীয় সংগঠনে হওক বা দলে হওক কিন্তু তাৰ পিছত 1 নম্বৰ ইস্যুটো কিন্তু অসম গণ পৰিষদ দলে মন্ত্ৰিত্বটো কিয় এৰা নাই সেই ইস্যুটোহে 1 নম্বৰ হৈ পৰিছিল আপোনালোকে জানে আমাৰ হেতু মেচিয়ৰ নে ইনমেচিয়ৰ হেতু সময়ে ক'ব কিন্তু মই এটো এটা কথা এতিয়া ক'ব বিচাৰিছো প্ৰথম কথাটো হ'ল কংগ্ৰেছক প্ৰতিহত কৰাৰ বাবে আৰু অসম গণ পৰিষদ দলে সাংসদত মাত মতাৰ বাবে সঠিক সাংসদ যাতে নিৰ্বাচিত অসমৰ ৰাজ্যে কৰে তাৰ বাবে আমি কিন্তু প্ৰস্তুত লাচিত বৰদলৈ আপুনিটো দলটোৰ তেতিয়া ভিতৰত আছিল এই সিদ্ধান্তটোক লৈ এটা প্ৰতিক্ৰিয়া হৈছিল নেকি যে হঠাৎ দলটোৱে কিয় এৰি গ'ল সেই কথাবিলাক দলৰ মজিয়াত আগত আলোচনা হৈছিল কথা ক'বলৈ মন আছে যদিও মই আজিহে দলৰ পৰা সম্পৰ্ক এৰিছো গতিকে আজিয়ে মই মানে কিবা খুব বেছি সমালোচনা কৰিবলৈ মন যোৱা নাই দলটো এতিয়াও মানে ভাল পাওঁ অন্তৰৰ পৰা শেষ হৈ যোৱা নাইতো কিন্তু আপুনি যদি মানে গোটেই এজিপিৰ কামকাজবিলাক চাই আহে তাতে পদে পদে এজিপিয়ে কৰা ভুল আৰু আত্মঘাতী সিদ্ধান্তবিলাকৰ এটাৰ পিছত এটাকৈ আপুনি চকুৰে দেখিব আপোনাৰ 96 চনত আপোনাৰ যদি মনত আছে ভালদৰে কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে গোটেই ৰাজ্যজুৰি যি বিভিন্ন দল মত সংগঠন একত্ৰিত হৈ আমি তেতিয়া গছ কৰিছিলো গছ কৰি পেলাই তাত মানে যি সকলে সাম্প্ৰদায়িক মানে মৌলবাদী বা সাম্প্ৰদায়িক ৰাজনীতি সমৰ্থন নকৰা সংখ্যালঘু সকল যি সকলে ইউডিএফ বা ইউএমএফ নকৰে তেনেকুৱা সংখ্যালঘু সকল জনজাতি সকল এই গোটেই সকল কিন্তু 96ত এজিপিৰ লগত লগ হৈ পেলাই আঞ্চলিক শক্তিটো শক্তিশালী কৰিছিল কিন্তু এজিপিৰ কাৰ্যকালত হোৱা গণ্ডগোলৰ কথা বাৰু মই নকওঁ সেইটো বিতৰ্কলৈ নাযাওঁ 91ত বিজেপিৰ একেবাৰে চালুকীয়া অৱস্থাত ইয়াত বিজেপিৰ লগত আপোনাৰ মিত্ৰতা কৰি পেলাই আৰু বাকি 2001ত 96ৰ চৰকাৰখন যেতিয়া শেষ হৈছে বাকি সমগ্ৰ লোকেল আঞ্চলিক বাও গণতান্ত্ৰিক মৰ্চাৰ পৰা আৰম্ভ কৰি জনজাতীয় জনগোষ্ঠীয় গোটেই শক্তিবিলাকক নচ্ছাত কৰি দিলে আৰু যি সংখ্যালঘু মানে যিটো মুকলি সংখ্যালঘু ৰাইজ এজবিৰ ওচৰলৈ আগবাঢ়ি আহিছিলে সেইখিনিকো আমি আঁতৰাই দিলো তাৰ পিছৰ পৰা কিন্তু আমি ঠিক আছে হেতু কৰিলো তাৰ পিছৰ পৰা যদি বিজেপিয়ে আমাৰ স্বাভাৱিক মিত্ৰ হৈ থাকিলেহেঁতেন তেতিয়াও কথা নাছিল এতিয়া তাৰ পিছত আপুনি প্ৰতিটো পদক্ষেপে চাওক আমি কেতিয়াও স্থিৰভাৱে এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই কেতিয়াও এটা নিৰ্দিষ্ট ৰাজনৈতিক লাইন ল'ব পৰা নাই আঞ্চলিকতাবাদটো আমি সঠিকভাৱে আগবঢ়াই দিব পৰা নাই আৰু আপুনি নিজেই প্ৰশ্নতে কৈছে যে এই যে মিত্ৰতা ভংগ হ'ল মই মিত্ৰতাৰ পক্ষত বা বিপক্ষত বাদ দিয়ক দুমাহৰ আগত আপোনাক মিডিয়াই কৈছে আপোনাক ইয়াৰ জনগোষ্ঠীয় সংগঠন বা জাতীয় সংগঠনবিলাকে কৈছে সেই কাৰণে আপোনালোকৰ নিজৰ ৰাজনৈতিক দলটোৰ কোনো সিদ্ধান্ত নোহোৱাকৈ ততাতৈয়াকৈ আমি মিত্ৰতাটো ভংগ কৰিম নেকি আপুনি মনত পেলাওক তাত সভাপতি মহোদয়ে ক'লে যে আমি গৃহমন্ত্ৰীৰ লগত কথা পাতিলো আৰু যেটো বুজিলো তেওঁলোকে এখন আনিবই গতিকে আৰু আমি ৰৈ থকাৰ কাম নাইকে আমি উলাই আহিলো সেই একেটা ইস্যুটো কিন্তু হেতু থাকিয়ে গ'ল আজি আকৌ লগে লগে আমি মানে কংগ্ৰেছক প্ৰতিহত কৰাৰ স্বাৰ্থত সোমাই গ'লো ঠিক আছে মই এই মিত্ৰতাটোৰ বিৰোধী সমৰ্থনত কোৱা নাই কিন্তু এইটো এটা লৰা ধামলিৰ নিচিনা নহল জানো ইয়াত ৰাজনৈতিক মানে থিয় হ'ল নেকি আৰু এতিয়া আমাৰ মানুহ নাইকে হয় আমি মিত্ৰতা ভংগৰ পিছত
মিত্ৰতা ভংগৰ পিছত দলটো শক্তিশালী কৰাৰ কাৰণে জাতীয় অভিৱৰ্তন পাতি বিভিন্ন দল সংগঠন লৈ নতুন মুখ আনি বা তপন হতেই নতুন ল'ৰা এওঁলোকক অকণমান সন্মুখলৈ আনি নতুন এটা ৰূপ দিয়াৰ চেষ্টা কৰিলো নেকি একোটো নকৰিলো আমি তাৰ পিছত ভিতৰৰ খেলিমেলিবিলাকতো আপুনি আছেই গতিকে এই দলটো মানে আচলতে বাহিৰৰ পৰা আমাক এতিয়া বিজেপিয়ে আমাক কোনোবাই গ্ৰাস কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছে গ্ৰাস কৰিবলৈ চেষ্টা কৰিছে এইবিলাক অভিযোগ কৰি মানে মই এটা শেষ প্ৰশ্ন মূল কথাটো হৈছে যে আমি নিজে নিজক আগুৱাই নিবলৈ সক্ষম হোৱা নাই মই আহিম আপোনাৰ ওচৰত মাত্ৰ এটা কথা হানা মই জানিব বিচাৰিছো যে এই সময়খিনিৰ ভিতৰত অসম গণ পৰিষদ দল বিজেপিৰ পৰা ওলাই অহাৰ এই সময়খিনিৰ ভিতৰত কংগ্ৰেছৰ সৈতেও কিবা যোগাযোগ হৈছিল নেকি এটোটো আপোনালোকে বাতৰি প্ৰকাশ কৰিছে আৰু এটো এতিয়াই নহয় আপুনি ইয়াৰ 2016 মানে 16ৰ যেটো নিৰ্বাচন আছিল ইয়াৰ আগৰ বিধানসভা নিৰ্বাচনত তেতিয়াওটো দুটা দল গৈছে এটো ৰাজনীতি হ'ব পাৰে নেকি দুগাদাস বড়ো আপোনালোকৰ সৈতে অগপাই যোগাযোগ কৰিছিল নেকি কাৰণ 2014-16 চনৰ বহু কথা কিন্তু মই জানো নহয় চাওক যোগাযোগ কৰাতকৈ মই অগপৰ প্ৰতিনিধি গৰাকীয়ে খুব শৰ্ট মেমৰি লৈ পেলাই ইয়াত আহিছে কথাখিনি ক'বলৈ কংগ্ৰেছক প্ৰতিহত যোগাযোগ হৈছিল ৰ'ব কথাটো জানিলো না এই যে কংগ্ৰেছক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ লগত আৰু মানে 24 মাহ চৰকাৰ কৰিছে অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মহিৰাম শইকীয়াই দিল্লীত তেওঁলোকে কেলে পাহৰে তেওঁলোকে কংগ্ৰেছৰ লগত হলিগলি কৰিয়ে তাতে চৰকাৰখন কৰিছে কংগ্ৰেছৰ সমৰ্থন নহলে মাইনৰিটিৰ বহুত তলত গতিকে তেওঁলোকে এই কথাবিলাক আগুৱাই নাযাব ৰ'ব এক নম্বৰ দুই নম্বৰ কথা যে মানে মাত্ৰ 3 দিন আগত এই তপন দাস ডাঙৰীয়াই মানে প্ৰাগ নিউজ চেনেলত বিজেপিৰ লগত লগ লগা সম্পৰ্কে সদম্বে ঘোষণা কৰিছিল যে আমি বিজেপিৰ লগত যোৱাৰ কোনো প্ৰশ্ন নাই অমুক নাই সেইদিনা বিজেপিৰ যিগৰাকী প্ৰতিনিধি আছিল তেওঁ কৈছে যে অসম গণ পৰিষদ আমাৰ লগত নাহিলে ভাল হয় ভোটখিনি একেবাৰে আমি লৈ ল'ব পাৰো গতিকে এই ভাৰতীয় জনতা পাৰ্টি এটো দুৰ্গাদাস বড়োৰ বক্তব্য কংগ্ৰেছৰ বক্তব্য নহয় বিজেপিৰ মানুহৰ বক্তব্য চন্দ্ৰমোহন পাটোৱাৰীয়ে কি সাংঘাতিক কথা কৈছে চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজহুৱা মিটিঙত কৈছে যে কংগ্ৰেছৰ পৰা 20 কোটি এআইডিএফৰ পৰা 15 কোটি টকা অসম গণ পৰিষদ দলে লোৱা বুলি কৈছে কোনো কংগ্ৰেছী ঠিক আছে আপুনি কৈছে কি কৈছিলে মই দেখাই দিব বিচাৰিছো দুগাদাস বড়ো আপুনি কৈছে আপুনি কৈ থাকক মই দেখাই দিব বিচাৰিছো এই কথাবিলাক মূল কথা নহয় সেই মন্তব্যকেইটা আমি শুনি লওঁ কোনে কি কৈছিল ভ্ৰষ্টাচাৰ আৰু অসমৰ জাতীয় অস্তিত্ব বিপদাপন্ন কংগ্ৰেছৰ প্ৰতিবাদ জনাই এই ঐতিহাসিক জিলাতে জন্ম হৈছিল অসম গণ পৰিষদ দল আৰু এই দলটোৱে আজি কংগ্ৰেছৰ সৈতে মিডিয়ালি চামিল কৰিব বুলি কোনো সপোনতো হোৱা নাই অমিত শ্বাহ ডাঙৰীয়াক আমি লখিমপুৰৰ পৰা আহোঁতে 1 ঘণ্টা সময় আমি অকলে ৰঞ্জিত দাস মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্লেনত কথা পাতিছোঁ পৰৱৰ্তী সময়তো টেলিফোনত কথা হৈ আছে আমাৰ লগত মিত্ৰতা সম্পৰ্কীয় তেখেতে এটা শব্দ উচ্চাৰণ কৰা নাই এটো আমি মিডিয়াতহে শুনি আছো যে সেন্ট্ৰেল লিডাৰশ্বিপে মিত্ৰতা বিচাৰিছে কিন্তু আমাৰ লগত তেওঁলোকে এটা শব্দ উচ্চাৰণ কৰা নাই ইতিমধ্যে আমাৰ ৰাজ্যিক যি বিষয়ববীয়া সভা অনুষ্ঠিত হৈছিল সেই বিষয়ববীয়া সভাত ইতিমধ্যে আমি সিদ্ধান্ত লৈছিলোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিয়ে অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব আৰু এই বিষয়টো ইতিমধ্যে যোৱাকালি মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আমি স্পষ্টভাৱে জনাই দিছোঁ এজিপিৰ লগত বিজেপি দূৰত্ব বহুতখিনি বাঢ়ি গ'ল মিত্ৰতাৰ কথা এটা আহে কিন্তু মই ভাবোঁ দুই দলৰ কৰ্মীৰ মাজতে এতিয়া মিত্ৰ হৈ ইলেকশ্যন খেলিব পৰা মানসিকতাটো নাই আজি যদি মিত্ৰতা হ'ল মিত্ৰতা হোৱাৰ পিছতো কোনো গ্যাৰেণ্টি নাই যে এজিপিৰ ওয়াৰ্কাৰখিনিয়ে বিজেপিক সহায় কৰিব আৰু বিজেপিৰ ওয়াৰ্কাৰখিনিয়ে এজিপিক সহায় কৰিব অসম গণ পৰিষদ দল প্ৰায়ে আবেগৰ দ্বাৰা পৰিচালিত হয় আৰু তেনেকে তেওঁলোকে বহুতবোৰ ঐতিহাসিক ভুল কৰি আহিছে আৰু বৰ্তমানো মই ভাবোঁ যে নাগৰিকত্ব বিধেয়কৰ ক্ষেত্ৰত গণ পৰিষদৰ সিদ্ধান্ত আবেগিক সিদ্ধান্ত আবেগ আমাৰ কিহৰ স্বাৰ্থত আবেগ আমাৰ জাতিৰ স্বাৰ্থত আবেগ জাতিৰ স্বাৰ্থত আবেগ কেৱল ভোটৰ অংকত কাম নকৰোঁ আৰু তাৰ ঊৰ্ধত গৈ আমি আপোনালোকে জানে যে আমি মিত্ৰতাও ছেট কৰিছোঁ আৰু মন্ত্ৰীসভাৰ পৰা পদত্যাগ আচলতে 1 মিনিট 54 ছেকেণ্ডৰ এই যিখিনি কথা সৰ্বানন্দ সোণোৱালৰ পৰা 1 মিনিট 54 ছেকেণ্ড এই মন্তব্যখিনি পঞ্চায়ত নিৰ্বাচনৰ পৰা এতিয়ালৈকে প্ৰায় 3-4 মাহ সময় এই সময়খিনিত তেওঁলোকে ইজলে সিদলক
কিমান বেয়া ধৰণে সমালোচনা কৰিলে সেইখিনি দেখুৱাবলৈ গ'লেতো এখন মহাভাৰত হ'ব মই তপন দাস ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দুইজনৰ পৰা মই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিম আৰু দুৰ্গা দাস বৰুৱাই মূল প্ৰশ্নটো এতিয়াও এৰাই চলিছে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিম কিন্তু তাৰ পূৰ্বে মই দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই বিৰতিলৈ যোৱাৰ পূৰ্বে কেইটামান মন্তব্য দেখুৱাইছিলোঁ প্ৰথমতে সেই সন্দৰ্ভত তপন দাসৰ প্ৰতিক্ৰিয়া এই মন্তব্যবিলাক এই পৰিৱেশবিলাক এই এমাহৰ ভিতৰত কি ধৰণে চেঞ্জ কৰিব হয় প্ৰথমতে মই এটা কথা ক'ব লাগিব কথাটো এনেকুৱা আমাৰ দুৰ্গা দাস বৰুৱা ডাঙৰীয়াই মোক কৈছিলে যে শ্বৰ্ট মেমৰি আছে বুলি মই তেখেতক বিশেষ কথা ক'বলৈ বিচৰা নাই কাৰণ তেখেতে মই সিদিনাখনো কৈছিলোঁ যে 855 জনৰ শ্বহীদৰ ফলশ্ৰুতিত অসম গণ পৰিষদ দলৰ পৰা তেখেতে দুবাৰকৈ বিধায়ক হৈছে গৃহমন্ত্ৰী পৰ্যন্ত হৈছে বৰ্তমানো যদি মানে মই ব্যক্তিগত কোৱা নাই আৰু বৰ্তমানো যদি বিধানসভাৰ বিধায়ক হিচাপে প্ৰাক্তন বিধায়ক হিচাপে তেখেতে পেঞ্চন পায় সেইটো অসম গণ পৰিষদ দলৰ ক্ৰেডিট বুলিয়ে ক'ব লাগিব এতিয়া কথাটো এনেকুৱা ধৰণৰ অসম গণ পৰিষদ দলে মানে যিটো সময়ত ৰাজনাথ সিং ডাঙৰীয়াকে কওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে কওক কেবক লৈ যি সময়ত বিভিন্ন কেবৰ বিৰোধিতা কৰি তেখেতসকলক সাক্ষাৎ কৰিছিলে তেখেতসকলে ইমান আশ্বস্ত হ'ব পৰা নাছিলে আৰু আশ্বস্ত হ'ব নোৱাৰি শেষত মন্ত্ৰিত্বৰ পৰা তেখেতসকলে পদত্যাগ কৰি আহিছে আৰু বৰ্তমান শেহতীয়া সময়ত তেখেতে প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া তেখেতে যে প্ৰাক চেনেলৰ কথাটো কৈছিলে যে বিজেপিৰ মুখপাত্ৰই কোৱা নাছিলে সেনেকুৱা ধৰণৰ কথা কৈছিলে মই এই কথাটো এই কাৰণে ক'ব বিচাৰিছোঁ তেতিয়া মই এটা কথাই কৈছিলোঁ যে অসম গণ পৰিষদ দলৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তত 9জনীয়া এটা ৰণকৌশল কমিটি গঠন কৰি দিয়া হৈছে আৰু বিভিন্ন জিলাৰ লগত আলোচনা কৰা হৈছে আৰু আলোচনা কৰি এই 9জনীয়া ৰণকৌশল যি কমিটি আছে সেই কমিটিৰ ফলত মিত্ৰতাৰ বিষয়ে আলোচনা চলি আছিল কিন্তু আনুষ্ঠানিক মানে মিত্ৰতাৰ আলোচনা হোৱা নাছিলে নহয় ইটো প্ৰসংগ যিটো ক'লে দুৰ্গা দাস বড়ো যিটো মূল প্ৰশ্নটো তে কংগ্ৰেছৰ শেষলৈ মিত্ৰতাৰ প্ৰস্তাৱ লৈ গৈছিল নেকি নহয় 2016 চনত যিটো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময় আছিলে সেইদিনাখনো আলোচনা এটা হৈছিলে যে কংগ্ৰেছলৈকে অসম গণ পৰিষদ দলে আনুষ্ঠানিকভাৱে গৈছিল নেকি মই এই কথাটো নস্যাৎ কৰিছোঁ কোনো কাৰণত আনুষ্ঠানিকতা নাছিল হেয়া সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 6 মাইলৰ এটা ফ্লেটত আমাৰ অসম গণ পৰিষদৰ যিটো সজাতি দল আছিল তেখেতসকলে তাতে সাক্ষাৎ কৰি মিত্ৰতাৰ বিষয়ে আলোচনা কৰি আছিল আমাৰ মহন্ত ছাৰেও হয়তো গম পায় সেই বিষয়টোত আৰু যিটো কংগ্ৰেছৰ তৰুণ গগৈ ডাঙৰীয়া আৰু প্ৰয়াত অঞ্জন দত্ত ডাঙৰীয়া আছিল তেখেতৰ তাতে কেৱল মাত্ৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই ব্যক্তিগতভাৱে গৈছিল আৰু দুৰ্গা দাস বড়ো ডাঙৰীয়াই যেতিয়া মিত্ৰতাটো নহল তাৰ ঠিক কেইদিনমান পিছতে কংগ্ৰেছত মানে বৰ্তমানৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই মিত্ৰতাৰ প্ৰস্তাৱ লৈ গৈছিল মিত্ৰতাৰ প্ৰস্তাৱ লৈ যোৱা নাছিল লগত গৈছিল আৰু লগত জুৰিকে লৈ যোৱা হৈছিল নাই তপন আপুনি পাহৰিব পাৰে মই মনত পেলাই দিছো লগত প্ৰদীপ হাজৰিকাও আছিলে আৰু প্ৰদীপ হাজৰিকাই সেই কথাটো ৰাজহুৱাভাৱে তাত টিভিৰ আগত ক'লে যে নিশ্চয় আমি সভাপতি মহোদয়ৰ নিৰ্দেশ ক্ৰমে ইয়ালৈ আহিছোঁ তাৰমানে এইবিলাক লোকঢাক কৰি থাকিলে বেছিহে লোকঢাক কৰা নাই সাধাৰণ সম্পাদকসকলৰ ওপৰত কিবা ব্যৱস্থা লোৱা হ'ল নেকি যে তেওঁলোকে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ এওঁলোকে গৈ আলোচনা কৰিছে আৰু সেইটো বাইট দিছে টিভিত তেওঁলোকৰ ওপৰত আমি কিবা ব্যৱস্থা এইবিলাক কথা কৈ লাভ নাই তাৰমানে সেইটোতো তেতিয়া এতিয়াওতো গৈছে তৰুণ গগৈ ডাঙৰীয়াই যে কৈছে সিদিনা তাৰ উত্তৰ আমাৰ কোনোবাই আজিলৈকে দিছে নেকি যে আমাৰ দলৰ পৰা যে নাই আমিতো যোৱা নাই কথা পতা নাই আমিতো কলিয়াবৰ বিচৰা নাই বুলি কোনোবাই মানে স্পষ্টীকৰণ দিছে নেকি নাই মই এই ক্ষেত্ৰত আৰু এটা কথা ক'ব বিচাৰিছোঁ এইবেলিও মানে অসম গণ পৰিষদৰ কেইবাগৰাকীও কংগ্ৰেছৰ লগত তেওঁলোকে মিত্ৰতাৰ কাৰণে যেতিয়া বিজেপিৰ লগত তেওঁলোকে দৰ্জা বন্ধ হ'ল বুলি ভাবিছে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া শেহতীয়াকৈ আজি 4-5 দিন আগতে তেওঁৰ মন্তব্যটো আগবঢ়াইছিল সেই সময়ত তেওঁলোকে একচুৱেলি নাৰ্ভাছ হৈছে তেওঁলোকৰ অল্টাৰনেটিভ নাই মোৰ যেহেতু বন্ধু মানুহ মই জানো মই আজি নাম ক'ব বিচৰা নাই কিন্তু কংগ্ৰেছৰ লগত যোগাযোগ এইবাৰো অসম গণ পৰিষদ দলে কৰিছে দিল্লীত কৰিছে দিছপুৰত কৰিছে গুৱাহাটীত কৰিছে কিন্তু অনানুষ্ঠানিকভাৱে কোনোবাই কৰিব পাৰে আজি দুৰ্গা দাস বড়ো আছিলে
সদায় অনানুষ্ঠানিকভাৱে হয়। মই দুৰ্গা দাস বড়োডাঙৰীয়া সদায় অনানুষ্ঠানিকভাৱে হয়। অসম গণ পৰিষদ দল আৰু কংগ্ৰেছৰ মাজত আলোচনা কথাটো নুবুজায়। সদায় এতিয়া দুৰ্গা দাস বড়োডাঙৰীয়াও কেতিয়াবা মোৰ লগত হয়। তপন মই কথাটো মোৰ লগত আলোচনা হয়। দুৰ্গা দাস বড়োডাঙৰীয়া কেতিয়াবা কয় তপন কংগ্ৰেছৰ লগত এলায়েন্স কৰে তহঁতৰ লাভ হ'ব। মই অথৰিটি কথা কয় কংগ্ৰেছৰ লগত এইবাৰো অসম গণ পৰিষদে আলোচনা কৰাটো আনুষ্ঠানিকতা কোনো ধৰণৰ কথা নহয়। ডক্টৰ মহন্ত মই আহিছোঁ আপোনাৰ ওচৰলৈ। ডক্টৰ মহন্ত, এই গোটেই পৰিৱেশটো আচলতে মানে গোটেই বস্তুটো নীতি আদৰ্শ বুলি কোনো কথা নোহোৱা হৈ গ'ল নেকি? মানে সংখ্যাৰ অংকটো, ক্ষমতাৰ অংকটোৱেই মূল। এইটো প্ৰাণজিত, এইটো ইয়াতেই নহয়, এইটো নীতি আদৰ্শৰ কথাটো ইয়াতেই নহয়। আপুনি যদি মানে গোটেই সৰ্বভাৰতীয় ফেনমেনন কিন্তু আপুনি যদি মন কৰে কেতিয়াবা যেতিয়া বিজেপিৰ লগত ক্ষমতাৰ কথা আহে, এসময়ত তৃণমূল কংগ্ৰেছো আছিলে, এতিয়া গৈ আপুনি SP BSP যিটো তাত কয়, তাততো জাত পাত আজি এইবিলাকৰ ৰাজনীতি যিটো। গতিকে আমি যিবিলাক কথা পাতি থাকোঁ যে এতিয়া হয়, এতিয়া অগপৰ পৰিস্থিতিটো এনেকুৱা হৈছে, এনেকুৱা নহয় যে অগপহে কোনোবা অনানুষ্ঠানিকভাৱে তেওঁলোকক যত্ন কৰিছিল। এইটো মই যিটো জানো কংগ্ৰেছৰ দুই পক্ষই আলোচনাৰ এটা সদিচ্ছা দেখুওৱা হৈছিলে। গতিকে আজি অসমৰ ৰাজনীতিটো এনেকুৱা হৈছে, মুকলিকে হৈছে। গতিকে এইটো অগপক আচলতে কংগ্ৰেছো তাৎক্ষণিকভাৱে অগ্ৰাহ্য কৰিব নোৱাৰে, বিজেপিও অগ্ৰাহ্য কৰিব নোৱাৰে। গতিকে তেওঁলোকৰ যিটো 10-15% তেওঁলোকৰ যিটো সৰ্বত্ৰ এটা তেখেতলোকৰ এটা ৰেডিমেড এটা ছাপৰ্ট বেছ আছে, কিন্তু এই ওপৰত গৈ পেলাই কাম কৰিবলৈ হ'লে তেওঁলোকৰ যিটো দক্ষতা লাগিছিলে, যিটো সাংগঠনিক দক্ষতা লাগিছিলে, এই বস্তুটো নহ'ল। মই এইকাৰণে কৈছোঁ প্ৰাণজিত, চাওক পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্ট ওলালে, পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্টত তেখেতলোকৰ যেতিয়া ৰিজাল্টটো ফলাফলটো ভাল নহ'লে, তেতিয়াতো তেওঁলোকে ভাবিব লাগিছিলে যে আমি কেৱল মাত্ৰ গুৱাহাটীত হৈ থকা বা সৰ্বভাৰতীয় অসমৰ বিভিন্ন স্থানত হৈ থকা নাগৰিক বিৰোধী যিটো কেবৰ আন্দোলন, এই আন্দোলনটোত এইটোৱেতো এজন নেতাৰ বিচক্ষণতা যে হয় এইটো এজিটেশ্যনেল পলিটিক্স হৈ আছে, কিন্তু তাৰ লগতে গতিকে মই আজি 2 মাহৰ পিছত ৰাজনীতি অসমৰ কি হ'ব সেইটো ভবাৰ বিচক্ষণতা হৈছে। আজিৰ দিনটোত ডক্টৰ মনোজ, মই এটা কথা কৈছোঁ যে আজিৰ দিনটোত গুৱাহাটীৰ পৰিৱেশটো আৰু লগত কিন্তু ৰাজ্যৰ আন প্ৰান্তৰ পৰিৱেশটো নিমিলে। যোৱা কেইদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈ মই এটা কথা নিজ চকুৰে দেখিছোঁ, কেবৰ যিটো মূল ইছ্যু, যিটো ভবা হৈছিল যে এইবাৰ লোকসভা নিৰ্বাচনত এইটোৱেই মূল ইছ্যু হ'ব, কিন্তু ৰাজ্যৰ তৃণমূল পৰ্যায়ত সেইটো কোনো ডাঙৰ কথা। প্ৰাণজিত, কি সঁচা কথা ক'বলৈ গ'লে আজি মই এইটো কথা স্পষ্ট যে মই চাওক শিৱসাগৰ কোঁৱৰপুৰৰ মই গোহাঁইগাঁৱৰ ল'ৰা, তাত গৈ যেতিয়া সুধোঁ যেতিয়া কয় ননী এই বস্তুটো কি হৈছে, এইটো কিবা বৰ বেয়া বস্তু নে ভাল কথাটো বুজাই দিয়াচোন। হিমন্ত বিশ্ব শৰ্মাই কৈছে মুছলমানে আগ্ৰাসন কৰিব, ইফালে শুনিছোঁ হীৰেণ গোহাঁই কোৱা বোলে নাই এইটো আমাৰ ধৰ্ম নিৰপেক্ষতাত যাব। গতিকে মানুহৰ মাজত এটা চূড়ান্ত কনফিউজন, বস্তুটো কি হয়। মই নেতৃবৃন্দৰ যিটো শ্ৰদ্ধা, মই নিজেও তেখেতলোকে যিটো কেবৰ যিটো প্ৰস্পেক্টিভ দিশটোত মই অপ'জ কৰোঁ, প্ৰতিবাদ মই কৰোঁ, কিন্তু এটা অগপৰ দৰে আঞ্চলিক দলে, কাৰণ এজিটেশ্যনেল পলিটিক্সটো মানে সংসদীয় গণতন্ত্ৰ নহয়। সংসদীয় গণতন্ত্ৰত সংখ্যা আমি ভালেই পাওঁ বা বেয়াই পাওঁ, চাওক আমি বৰ্তমান ব্যৱস্থাটোক যদি পৰিৱৰ্তন নকৰোঁ তেতিয়াহ'লে সংখ্যাৰ কথাটোতো আহিবই। আৰু সংখ্যাৰ কথা আপোনালোকে পঞ্চায়তৰ ইলেকশ্যনৰ ৰিজাল্ট আহি গৈছে, জল পটপটকৈ আহি গৈছে, তাৰ পিছতো অকলে ফাইট কৰিছিল সেই মানুহবিলাকৰ কথা, গতিকে আপোনালোকে মেণ্ডেটটা পাই গ'ল, তাৰ পিছতনো আপোনালোকে নাভাবিলে যে হয়। আৰু এতিয়া আপোনালোকে চাওক এজিটেশ্যনৰ যিটো চিভিল ছ'চাইটি, নাগৰিক সমাজৰ যিটো ৰাজনীতি, তেওঁলোকে কিয় অভিভাৱকত্ব নল'লে? আজি মই প্ৰশ্ন তুলিবৰ মন গৈছে, যদি তেখেতলোকে অসমত এটা বিকল্প ৰাজনীতিৰ যদি তেখেতলোকে সপোন দেখিছিলে, তেতিয়াহ'লে অসমৰ বিভিন্নজন স্বনামধন্য নেতা নেত্ৰীক লৈ, সমুজ্জ্বল ভট্টাচাৰ্যৰ দৰে এজন নেতাক লৈ কিয় অগপত আনি এটা বিকল্প ৰাজনীতিৰ আখৰা কিয় কৰিব নোৱাৰিলে? ৰাজনীতি কেৱল ৰাস্তাত নহয়, ৰাজনীতি আপুনি সংসদীয় গণতন্ত্ৰ ভাল পায় বা বেয়া পায়, এইটো আজি আছে এটা আমাৰ এটা ৰিয়েলিটি, এইটো এটা বাস্তৱ। গতিকে আমাৰ যিসকল অভিভাৱক আছিলে তেখেতলোকে কিয় এই কামটো কৰিব নোৱাৰিলে? ননীদাই যিখিনি কথা কৈছে তেওঁ বাস্তৱটো স্বীকাৰ কৰি লৈছে যে সংসদীয় গণতন্ত্ৰত কি চলি আছে, কেনেকৈ চলে। অসমৰ মানুহক যেতিয়া আমি এই কথাবিলাক কওঁ যে কেইদিনমান পিছত বাংলাদেশী মূলৰ মুছলমানে আহি আমাৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব, সেই কথাবিলাকতো অস্বীকাৰ কৰি লাভ নাই। এই কথাবিলাক অস্বীকাৰ নকৰাকৈ আমি ৰাজনীতি কৰোঁ কাৰণে আমাৰ ৰাজনৈতিক বিচক্ষণতা কোনোবাই থকা বুলি স্বীকাৰ কৰে। বিজেপি দলৰ সেই ৰাজনৈতিক বিচক্ষণতা আছে। আজি অগপ দলৰ মই চাওক, আজি আমিও জাতীয়তাবাদৰ মাজৰ পৰা অহা মানুহ, জাতীয়তাবাদ আমিও ভাল পাওঁ, অসমীয়া জাতিটোক কোনে বেয়া পাব, কিন্তু জাতীয়তাবাদৰ নামত অকল অসম গণ পৰিষদ নামটো লৈ অসমীয়া মানুহ বুলি ক'লে কাক ধৰি ৰাখিব? আমাৰ মানুহবিলাকৰ সমস্যাটো কি জানে, এই অসম গণ পৰিষদ নামটো ঠিকে ল'লে,
কিন্তু চিন্তা কৰোঁতে কি কৰিলে অসমীয়া চিন্তা কৰিলে বড়ো ওলাই গ'ল ৰাভা ওলাই গ'ল মিচিং ওলাই গ'ল কাৰ্বি ওলাই গ'ল তাৰপিছত অসম ক'ত থাকিল গতিকে এখেতসকলৰ একেই প্ৰব্লেম আজি সদৌ অসম ছাত্ৰ সন্থাৰো একেই প্ৰব্লেম আজি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্ম উপেন ব্ৰহ্মৰ জন্ম তাতে আজি ৰণোজ পেগুৰ জন্ম ক'ত এই কথাবিলাক যদি ইতিহাস চাই তেতিয়া দেখিব যে আমি যে এই অসমক অসমীয়া বনাব গ'লো তাতে গণ্ডগোল আজি যিবিলাক ৰাজ্যত আমি আঞ্চলিক দল দেখিছোঁ সেই আঞ্চলিক দলবিলাকৰ স্থিতি ক'ত থাকে তাত সেই সমীকৰণ আছে সেই পৰিৱেশ আছে আজি আমাৰ ইমান ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয়তাবিলাক আছে এই ক্ষুদ্ৰ জাতীয়তাবিলাক একলগ কৰিব নোৱাৰিলে আমি এইটো কথা স্বীকাৰ কৰিব লাগিব আমি বাংলাদেশ দলত গ'লো আমি ভাৰতীয় জনতা পাৰ্টি এটাই কথা যে আমি এজিপি বিজেপি বিপিএফ সকলোকে লৈ যাতে বাংলাদেশী দলত যাব নালাগে আকৌ এই মূল প্ৰসংগত আহিছে এই মূল প্ৰসংগত মই এটা কথা ক'বলৈ বিচাৰিছো আপুনি আজি মই ইয়াত বহি আছো মোৰ 5 বছৰ আগত এটা ভাইট দেখাই কয় যে জয়ন্ত বৰুৱা কংগ্ৰেছত থকাৰ এইটো কৈছিলে এটা দুৰ্গাদাস বৰুৱা যদি 5 বছৰ আগৰ ভাইট এটাই দেখা কয় কথা নালাগে কিন্তু এইটো ক'বই লাগিব যে দুমাহৰ পিছত কি হ'বলৈ গৈ আছে দুমাহৰ পিছত মিত্ৰতা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব এই কথাটো যদি আমি অনুভৱ কৰিব নোৱাৰো এই ৰাজনৈতিক দূৰদৰ্শিতাটো যদি মেচিউৰিটিটো আমি প্ৰদৰ্শন কৰিব নোৱাৰো তেতিয়াহ'লে আঞ্চলিক দলটো আগুৱাই আপুনি কেনেকৈ লৈ যাব আঞ্চলিক দলটো আগুৱাই এতিয়া লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা এইখিনি সময়ছোৱাত কি লোৱা হ'ল আজি বিজেপিয়ে নিজৰ পলিটিক্সটো কৰিব তেওঁলোকে বাংলাদেশী মিয়া মুছলমান এইবিলাক কথা কৈ পেলাই পলিটিক্স কৰিছে ঠিক আছে তেওঁলোকৰ এটা লাইন আছে সেইটো লাইনত গৈ আছে কিন্তু এজিপিৰ যিটো আঞ্চলিকতাবাদী লাইন সেই লাইনটো আমি ধৰি ৰাখিব পাৰিছোঁ নাই সেইটো লাইন যদি আমি ধৰি ৰাখিব পৰাই নাই মানুহ আমাৰ ওপৰত বিশ্বাসযোগ্যতা হেৰুৱাইছে আমি নিজকে আঞ্চলিকতাবাদী ৰাইজৰ সমৰ্থনৰ যোগ্য যদি কৰিব পৰা নাই তেতিয়াতো আমাৰ পৰা মানুহ আঁতৰিবই গতিকে এইটো নেতৃত্বত মই ভাবোঁ খালি এটা প্ৰাণজিত মই এটা বাক্য খালি ক'বলৈ বিচাৰিছোঁ যে অসমত কিন্তু নতুন আঞ্চলিকতাবাদী জাতীয়তাবাদী শক্তি সৃষ্টি হ'বলৈ গৈ আছে হয় এই কথাটো মই এটা কথা কলো এই যে অলপ আগতে যে লাচিত দাই ক'লে তপনে ক'লে যে আমি অমুকত লগ পাইছোঁ এইবিলাক ৰাজনৈতিক বিচক্ষণতা নহয় আমি দলে কথা পাতিব পাৰো এই ধৰণৰ পাব্লিক প্লেটফৰ্মত আমি লগ পাইছোঁ কি কথা এই ধৰণৰ কথাবিলাক কোৱাতে ৰাজনৈতিক বিচক্ষণতা হ'ব নোৱাৰে সেই বিচক্ষণতা আছে কাৰণে আধা ঘণ্টা আগলৈকে কোনো এই কথাটো কোৱা নাই যে আমি এজিপিৰ লগত মিত্ৰতা আপোনালোকৰ ৰাজনৈতিক বিচক্ষণতা বিজেপিৰ ইমান বিচক্ষণতা আছে যে পৰহি চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি এজিপিক ল'ব 10 কোটি 20 কোটি টকা লোৱা বুলি কৈছে এইটো কি বিচক্ষণতা কিয় এক্সকিউজ কৰিছে সেইটো আমি জানিব ৰাজনৈতিক দলবিলাকে সময়ে সময়ে ৰাজনৈতিক সিদ্ধান্ত কিছুমান লৈ থাকে ইতিমধ্যে আপোনালোকে গম পায় অসম গণ পৰিষদ দলে অসমীয়া জাতিৰ মই বাৰে বাৰে কৈ আছোঁ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু হৈ আছিলে আৰু সাজু হৈ থাকিব ভৱিষ্যত দিনত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কোনো কাৰণত কোনো সমস্যা আহিলে অসম গণ পৰিষদ এইখিনিতে আৰু এটা কথা এটা কথা আপুনি কৈ দিয়ক যে অসমৰ গুৱাহাটীৰ মাজমজিয়াত লখিমপুৰত আহি অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰি গৈছে যে কেব তেওঁলোকৰ মূল ইছ্যু অহা নিৰ্বাচনত তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছত যদি শক্তি আহে তেওঁলোকে আকৌ কেব আনিব তেতিয়া অসম গণ পৰিষদ দলৰ স্থিতিটো কি হ'ব সেই কথাটো খুব ষ্ট্ৰেটলি মানে ষ্ট্ৰেট কৈ দিছোঁ খুব মানে গুড কুৱেশ্যন সুধিছে মানে প্ৰশ্নটো ভাল লাগিছে মোৰ এই লখিমপুৰৰ যিটো কথা অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকৰ স্থিতিত অটল আছে ঠিক তেনেদৰে আমি অসম গণ পৰিষদ দলেও আমাৰ স্থিতিত অটল আছোঁ আজি এক মিনিট ৰ'ব মই আপুনি কৈ থাকোঁতে মাজত মাতা নাই এনেকুৱা নানিব কাজিয়া কৰাৰ কালচাৰটো আপুনি কৈ থাকোঁতে মাতা নাই নহয় মই ক'বলৈ দিয়ক এনেকুৱা কালচাৰ আমাৰ যুৱ প্ৰজন্মই চাবলৈ নিবিচাৰে আজিকালি আগৰ কাজিয়া কৰি থকাৰ মাজতে তো মই কথাটো মাজত ইণ্টাৰাপ্ট নকৰিব প্লিজ এতিয়া মই কথাটো ক'বলৈ বিচাৰিছোঁ কি অসম গণ পৰিষদ দলে নিজৰ স্থিতিত অটল হৈ আছে আজি আপোনালোকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অতুল বৰা ডাঙৰীয়াৰ বাইটবিলাক দেখুৱাইছে কিন্তু আজি মিত্ৰতাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যেতিয়া চৰকাৰী গেষ্ট হাউচত যেতিয়া গৈ অহাৰ পিছত
অতুল বৰা ডাঙৰীয়াৰ বাইকটো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাইকটো হেতু মই 1 মিনিটৰ মাজতে কৈ দিওঁ এই কথাখিনি পুৰণা এই কথাখিনি মানুহক ৰিকল কৰি দিয়া যায় আৰু সেই যিটো বাইকৰ কথা কৈছে আজি দিনটো ৰাতিপুৱাৰ পৰা এতিয়ালৈকে অহৰহ বাজি আছে মই সেই কথাতে ক'বলৈ বিচাৰিছো মানে মই পইণ্টটো এইটো কথাই ক'বলৈ বিচাৰিছো অসম গণ পৰিষদ দলে নিজৰ স্থিতিত অটল সেইটোৱে কথা অসম গণ পৰিষদ দলে নিজৰ স্থিতিৰ পৰা কেৱল সন্দৰ্ভতে কক বা জাতীয় সমস্যাৰ ওপৰত অসম গণ পৰিষদ কেতিয়াও আপোচ নকৰে মই আহিম আৰু এটা কথা সুধিবলগীয়া আছে যে অসম গণ পৰিষদে যি ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ ওচৰলৈ যোৱা বুলি আমি কৈ আছো প্ৰকৃতপক্ষে ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদ দলক প্ৰয়োজন আছিল নেকি নহলেনো তেওঁলোকে ইমানখিনি বিৰোধিতা 24 ঘণ্টা 12 ঘণ্টা আগলৈকে বিৰোধিতাৰ পিছত হঠাৎ তেওঁলোকে এই ধৰণে আপোচ কিয় কৰিলে সেই বিষয়ে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি কণ্টেক্ট বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই জয়ন্ত বৰা আপোনাৰ ওচৰলৈ আহিছোঁ আসলতে আমি সকলোৱে কৈ আছো যে অগপ গৈছে অগপৰ বিচাৰিছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কোবাত কিবা এটা আশংকা আছিল নেকি যে অকলে তেওঁলোকৰ নিৰ্বাচন খিতাক লৈ তেওঁলোকৰ কিবা এটা শংকাত ভুগি আহিছিল নেকি আমাৰ নিৰ্বাচনলৈ শংকা নহয় আমি বিজেপি দলৰ এটা কথা স্পষ্ট যে আমি বিচাৰিছিলো যে অগপ বিপিএফ বিসিং তিৱা ৰাভা সকলোকে লৈ এটা যেটো আমি আমাৰ নেতাই যেটো কৈছে যে ৰামধনী সদৃশ মিত্ৰ এই কথাটোত আমাৰ প্ৰথম আৰু আমাক অসমৰ ৰাইজে 2016 চনত ভোট দিওতে সেই কাৰণে ভোট দিছে গতিকে আমাৰ এই কথাটো স্পষ্ট যে আমি সকলোকে লৈ এটা সুন্দৰ অসমখন গৰিবৰ কাৰণে আমি কাম কৰিব লাগে তাত আমাৰ বিধেয়ক লৈ দুটা দলৰ মাজত পাৰ্থক্য হ'ল আৰু এই কথাটো সেই কাৰণে আমাৰ দলৰ নেতাই তেখেতসকলৰ পদত্যাগ পত্ৰ কি জায়গাত ৰাখি থৈছিল সেই কথা আপোনালোকে জানে আমি সদায় তেওঁলোকৰ কাৰণে অপেন আছিলোঁ এইটোত আমাৰ কোনো কথা নাই যে আমি যেহেতু ৰাইজৰ মেণ্ডেট একেলগে লৈছোঁ আমি একেলগে চৰকাৰখন চলোৱা বা একেলগে আগন্তুক দিনসমূহ চলাই নিয়াৰ আমি বিশ্বাস কৰিছিলোঁ এতিয়া কেব সম্পৰ্কে কি হয় অসমৰ বহুত ৰাজনৈতিক নেতা মই কাৰো নাম নকওঁ টিভি চাই মানুহৰ আবেগ অনুভূতিৰ মাজে ৰাজনীতি কৰিব বিচাৰে ৰাজনীতি তেনেকুৱা নহয় ৰাজনীতি আমি কৰি আহিছোঁ আমি দেখিছোঁ গ্ৰাছৰুটত নিৰ্বাচনত ভোট খোজা কি বস্তু টিভিত যেতিয়া দেখুৱাই দিয়ে যে এই জাতি ধ্বংসী বিধায়ক জাতি শেষ হৈ যাব মানুহৰ যাৰ জাতীয়তাবাদী চেণ্টিমেণ্ট থাকে তেওঁৰ ঘৰত ইটো সিটো কৈ দিয়ে সেই তোমালোকে এইবিলাক কি কৰিছে সেইবিলাকত আবেগ ভাবি লাভ নাই দূৰদৰ্শী হ'ব লাগিব যে এই সিদ্ধান্তটো আমি কিয় লওঁ এই সিদ্ধান্তটোৰ বিপক্ষে গ'লে আমাৰ কি হ'ব পাৰে আমাৰ স্থিতি কিমান আছে মই নিজৰ শক্তি কিমান এইটো বুজি পাব লাগিব কেতিয়াবা আমাৰ এই ধৰণৰ ৰাজনৈতিক ভুল আমাৰ নেতাসকলে কৰে আৰু আমাৰো সংবাদ মাধ্যমতো দেখো বুদ্ধিজীৱীসকলে এনেকুৱা অদ্ভুত কথা কৈ দিয়ে যিটো সাধাৰণ মানুহৰ ৰাজনীতিৰ লগত সম্পৰ্কই নাই অদ্ভুত কিছুমান সমীকৰণ দেখুৱাই দিয়ে আৰু এই সমীকৰণ দেখুৱাৰ কাৰণে অসমৰ বহু মানুহে কেতিয়াবা ৰাজনৈতিক ভুল কৰিছে আৰু সেই কাৰণে আমি ৰাষ্ট্ৰীয় ৰাজনীতিক দলত থকা কাৰণে ৰাষ্ট্ৰীয় ৰাজনীতিত বহুত পৰিপক্ক মানুহ থাকে সেইসকলে সেই দূৰদৰ্শিতাটো দেখি পায় আমাৰ মানুহে কৰবাত ভুল কৰিব খুজিলেও সেই ধৰণে আমাক গাইড কৰি লৈ যায় সেইকাৰণে আমি ভাবো যে এয়া আমাৰ দলৰ সিদ্ধান্তবিলাক সদায় দুৰ্গাদাস বড়ো ডাঙৰীয়া এটা বেলেগ প্ৰসংগলৈ আহিছোঁ অসম গণ পৰিষদ দল আৰু বিজেপিৰ মিত্ৰতা চূড়ান্ত হ'ল বাকীখিনি 2 এদিনতে ক্লিয়াৰ হ'ব এতিয়া এআইডিএফৰ সৈতে আপোনালোকৰ প্ৰসংগটো আহিব নেকি আমাৰ লগত এআইডিএফ মানে এআইডিএফৰ মানুহে সপোনতো ভবা নাই কংগ্ৰেছৰ লগত কেতিয়াবা অসমত মিত্ৰতা কৰিব পাৰিম তেনেকুৱা নাই সপোনৰ ৰাজনীতিত অসম্ভৱ বুলি একো নাই কি ধৰণৰ কথা চলি আছে আপুনি হয়তো ভালকে গম পাইছে অসম প্ৰদেশ আৰু মুকলি মিত্ৰতা নহলেও কি ধৰণে কি বুজাবুজি চলে সেইখিনি কথাও আপোনালোকে দেখি অসম প্ৰদেশ কংগ্ৰেছৰ যেটো সিদ্ধান্ত এআইডিএফৰ ক্ষেত্ৰত যোৱা 15টা বছৰ অল ইণ্ডিয়া কংগ্ৰেছে সেইটোক মান্যতা দি আহিছে আৰু এইবাৰো ব্যক্তিগত কথা কোৱা নাই ৰিপুন বৰা ডাঙৰীয়াই হওক তৰুণ গগৈ ডাঙৰীয়াই হওক তাতে ব্যক্তিগত কথা ক'বলৈ যোৱা নাই আমাৰ এপিচিচিৰ প্ৰস্তাৱ আছে যে এআইডিএফৰ লগত কোনো যাতে মিত্ৰতা নহয় এই প্ৰস্তাৱ লৈহে তেওঁলোকে তাতে দিছে যাৰ কাৰণে এআইচিচিয়ে এই সিদ্ধান্ত কেতিয়াও অসমত এই সিদ্ধান্ত জাপি নিদিয়ে 2 নম্বৰ কথা মই এটা ক'ব বিচাৰিছোঁ এতিয়া জয়ন্ত মল্ল ডাঙৰীয়া এটা কথা কৈছে যে পদত্যাগ পত্ৰ আমি অসম গণ পৰিষদ দলক সন্মান জনাই কোট থৈছিলোঁ সবেই জানে এতিয়া বুজি পাইছে পদত্যাগ পত্ৰ অসম গণ পৰিষদ দলৰ
প্ৰত্যেকগৰাকী মন্ত্ৰী আৰু দায়িত্বশীল লোকে নিশ্চয় জানিব পাৰিছিল যে তেওঁলোকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নহয় এটা পৰিকল্পিত সিদ্ধান্ত অসমৰ সংগ্ৰামী ৰাইজক এই অসম গণ পৰিষদে পৰিকল্পিত নহয় এই কাৰণে পৰিকল্পিত নহয় কংগ্ৰেছৰ যেটো স্থিতি কংগ্ৰেছে 2014 চনত কেৱল কি স্থিতি লৈছিলে সুস্মিতা দেৱে কি স্থিতি লৈছে ইয়াতে ইখন বৰা কি স্থিতি লৈছে সেইবিলাক কথা ৰাইজে জানে অসম গণ পৰিষদ দলে আজি যিখন মিটিং অসমীয়া জাতিক তেওঁলোকে ৱেষ্ট বেংগলত যিখন মিটিং হৈছিল এই মিটিংখনত আজমল ডাঙৰীয়াৰ লগত ৰাহুল গান্ধীয়ে একেলগে হেলিকপ্টাৰত গৈ আজি অসমত নামত কৰিছে এই যুক্তি বুজা উচিত যদিও ইউডিএফ আৰু কংগ্ৰেছে যদি লুকাব বিচাৰিছে ইউডিএফ আৰু কংগ্ৰেছ দুয়োটাই মিলি আছে একত্ৰিত হ'ব আপুনি এটা বেলেগ বেলেগ দলৰ হৈ কিয় ক'বলৈ গৈছে সেইটো এটা কংগ্ৰেছৰ হৈ মই ননীগোপাল মহন্ত ডাঙৰীয়া মই এই আজমল ৰাহুল গান্ধীৰ ৰিলেশ্যন বিলাক কৈ দিলি হ'ল মই প্ৰায় আজমল প্ৰায় শেষলৈ আহিছো অনুষ্ঠানটো সামৰিব লাগিব ননীগোপাল মহন্ত ডাঙৰীয়া এই যিটো অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা হৈ গ'ল ইয়াৰ লগে লগে অসম কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলসমূহে কৌশল সলনি কৰিব লাগিব নেকি কাৰণ এটা কথা দেখা গৈছে যে কলিয়াবৰৰ স্বাৰ্থত কি ধৰণৰ প্ৰসংগ হৈছে বা কৰিমগঞ্জক অনাৰ কাৰণে কি ধৰণৰ হিচাপ নিকাচ হৈছে এইবিলাক কথা আমি সকলোৱে জানো কিন্তু মানে চাওক এই যেটো আনুষ্ঠানিকতা আৰু অনানুষ্ঠানিক যেটো কথা বতৰা এটা স্যার ইতিমধ্যে আৰম্ভ হৈছে কৰিমগঞ্জত কেনে ধৰণৰ কথা বতৰা হৈছে এটোটো স্পষ্টভাৱে টিভিত উলাই গৈছে যে তেখেতলোকৰ হয়তো এডিএফৰ ক্যান্ডিডেট গৰাকী কংগ্ৰেছৰ হ'ব পাৰে নেটো নাজানো কিন্তু কথাটো স্পষ্টকৈ হৈ গৈছে আমাৰ কৰিমগঞ্জলৈ গৈ সাৰ্কিটাছত বহুত কথা নিশ্চয়কৈ দেখি আহিছো ইয়াত ব্যক্তিগত সম্পৰ্কৰ বাবে কিছুমান কথা ক'ব আৰু এটো আসলতে আমি ভাবো বা নাভাবো তেখেতে হেতু মানে আনুষ্ঠানিকভাৱে হক বা নহয় এটো হ'বলৈ অবধাৰিত কিহৰ কাৰণে কৈছো চাওক এতিয়া আনকি এআইডিএফও নিজে গম পাইছে তেওঁলোকে হয়তো ধুবুৰীক বাদ দি অন্যান্য অঞ্চলবিলাকত যিসকল আমাৰ পূৰ্ববংগীয় মূলৰ যিসকল লোক আছে তেওঁলোকে এতিয়া তেওঁলোকে ডাঙৰ সিকিউৰিটি প্ৰভাইডাৰ বিচাৰিছে তেওঁলোকে বিজেপি ভাবিছে যে বিজেপি যদি থ্ৰেট তাৰ কাৰণে সেই বিজেপি ৰোধ কৰিবলৈ তেওঁলোকক এটা মহা শক্তিশালী দল লাগে যেটো এআইডিএফ সেই যেটো গ্যাপ সেই গ্যাপটো হয়তো পূৰণ কৰিব নোৱাৰে গতি হেহে মই ভাবো এইটো ক্ষেত্ৰত ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াই যথেষ্ট পৰিপক্কতা দেখাইছে হয় যে কংগ্ৰেছৰ আভ্যন্তৰীণভাৱে অসমত তেওঁলোকে স্পষ্টকৈ জল পটপটকৈ কেতিয়াও ক'ব নোৱাৰে যে তেওঁলোকৰ লগত যদি আমি সমিল হয় তেতিয়া অসমীয়া ভাষী যিখিনি কনস্টিটুৱেন্সি আছে তাত এটা বিৰূপ প্ৰভাৱ পৰিব গতিকে মই ভাবো আনুষ্ঠানিকভাৱে নহলেও অনানুষ্ঠানিকভাৱে দুই এটা বুজা পৰা হ'ব যেটো আগতে বিজেপি এজিপি মাজতো হৈছিল তেওঁলোকৰ মানে অনানুষ্ঠানিক যেটো এতিয়াও আজমলৰ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সম্পৰ্ক সন্দৰ্ভত কিছুমান কথা আছে কিন্তু মই এইখিনিতে ধন্যবাদ জনাইছো মই ননীগোপাল মহন্ত ডাঙৰীয়া বৰদলৈ ডাঙৰীয়া দুৰ্গাদাস বড়ো ডাঙৰীয়া জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া তপন দাস ডাঙৰীয়া এই অনুষ্ঠানত সহযোগ কৰিবে আচলতে অসম গণ পৰিষদৰ এই মিত্ৰতাটোৰ বাহিৰে এই মিত্ৰতা কৰাৰ বাহিৰে কোনো বিকল্পও নাছিল কাৰণ বিজেপিৰ লগত থাকি সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ চেষ্টা চলোৱাৰ বাহিৰে আন অপচন নাছিল আৰু যেটো কথাও প্ৰায় অসম্ভৱ কাৰণ 85 চনৰ সেই একেকেইখন মুখ লৈ সেই ধ্যান ধাৰণাৰে অসম গণ পৰিষদক যে সুসংগঠিত কৰিব পাৰিব হেতু তাৰ কোনো সম্ভাৱনা নাই দ্বিতীয় অপচন আছিল কাৰোলৈকে হৈতে মিত্ৰতা নকৰি নিজা শক্তিৰে নিৰ্বাচন খেলি দলটো শেষ হৈ যোৱা তৃতীয় অপচন আছিল কংগ্ৰেছৰ হৈতে মিত্ৰতা কৰি আপোনঘাতি হোৱা তেওঁলোকে প্ৰথম অপচনটো গ্ৰহণ কৰিছে সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ আৰু কেইটামান দিন মাত্ৰ বাকি আছে 11 এপ্ৰিলৰ পৰা নিৰ্বাচনৰ প্ৰক্ৰিয়াটা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব সকলো প্ৰশ্নৰ উত্তৰ ৰাইজে দিব এতিয়া ৰাইজ ৰজা হোৱাৰ সময় কিন্তু তাৰ মাজতো কিছুমান প্ৰশ্ন নিশ্চয় ৰৈ যাব ৰাজনীতিত এতিয়া সংখ্যাৰ অংকই সৰ্বস্ব নীতি আদৰ্শ সকলো মূল্যহীন আৰু আজিৰ এই প্ৰত্যাভূমিত হেই সত্য সামৰিব বিচাৰিছো দৃষ্টিপাত ধন্যবাদ